হেল্ল' নমস্কাৰ কমৰচুদং কোলম্বাই লগতে কাৰ্ডুম কি খবৰ মোৰ খবৰ ভালেই নিশ্চয় আপোনালোকৰ খবৰ ভালে আছে তো যোৱাকালি চুলি কাটিলোঁ আৰু চুলিটো কেনেকুৱা লাগিছে নিশ্চয় জনাব আৰু ইনষ্টাগ্ৰামতে এটা মই পোষ্ট দিছিলোঁ তাতে বহুতখিনি ভাল কমেণ্ট কৰিছে দাদা আপোনালোকৰ চুলি তুমি দিছে বুলি এইটো কাৰণে থেংক ইউ ইমানখিনি আপোনালোকে ভাল কমেণ্ট দিয়াৰ কাৰণে লগতে হয়তো যোৱাকালি এটা আপোনালোকে আপডেট পাইছে আপডেটত CM ছাৰে এটা পোষ্ট দিছে তাতে তেওঁ কৈছে যেন যিমানখিনি ভেকেঞ্চি আছে ভেকেঞ্চিসমূহৰ ৰিজাল্টসমূহ দিয়া মানে ৰিজাল্ট নহয় এপইণ্টমেণ্টটো কৈছোঁ ৰিজাল্ট বুলি কৈছোঁ ক্ষমা কৰিব এপইণ্টমেণ্টসমূহ দিয়া হ'বগৈ নৱেম্বৰ ডিচেম্বৰ বুলি কৈছে নৱেম্বৰৰ শেষৰ পালে নহ'লেও ডিচেম্বৰৰ প্ৰথম সপ্তাহত দিয়া হ'বগৈ বুলি কৈছে আৰু বৰ্তমানলৈকে ডেটটো ঘোষণা কৰা নাই কিন্তু আজি অলপ আগতে প্ৰায় তেওঁ হয়তো 4-5 মিনিট হৈছে এটা পোষ্ট দিছে এইটো প্ৰেছ কনফাৰেঞ্চ কৰিছিলে তাতে নিউজ লাইভতে তাতে তেওঁ কৈছে যেন 2 এদিনৰ পিছতে তেওঁ ঘোষণা কৰিব যেন অসম পুলিচ লগতে যিমানখিনি বৰ্তমান ভেকেঞ্চি আছে তেওঁ কৈছে যেন প্ৰায় 35,000 ভেকেঞ্চি বুলি কৈছে 35,000 হয়তো যোনটো মাষ্টৰসকলৰ লগতে ADRE সেইবিলাক সকলোখিনি মিলাই পিনি তেওঁ কৈছে লগতে বেলেগ বেলেগ কিছুমান ভেকেঞ্চি আছে এইবিলাকৰ বিষয়ে ইমানখিনি মই অৱগত নহয় কিন্তু আমাৰ মেইন ইম্পৰ্টেণ্ট ADRE লগতে অসম পুলিচৰ তেওঁলোকৰ এপইণ্টমেণ্টসমূহ দিয়া হ'বগৈ তেওঁ কৈছে যেন যোনটো তেওঁ ডেটটো কৈছিলে এইটোৱে হৈছে কিন্তু বৰ্তমানলৈকে তেওঁ ডেটটো কোৱা নাই ডেটটো তেওঁ কৈছে যেন অতি সোনকালে এই 2 এদিনৰ ভিতৰতে তেওঁ ঘোষণা কৰিম বুলি কৈছে মই ভিডিঅ' ক্লিপটো লগাই দিম বাৰু তেওঁ কি কৈছে লগতে প্ৰায় তেওঁ যিমানখিনি ADRE হওক লগতে যিমানখিনি ভেকেঞ্চি ৰেণ্ডমাইজেশ্যন মানে ক'ত কাক পোষ্টিং দিব লাগে এইবিলাকৰ কাম আৰম্ভ হৈ গৈছে বুলি কৈছে এইটো কাৰণে ভাল আৰু অলপ অপেক্ষা কৰক যিহেতু ইমানখিনি আপোনালোকে অপেক্ষা কৰিলে বুজি পাইছোঁ বহুতে একদম মানে চটফটাই আছে যিহেতু ইমান দিন অলৰেডি ৰখিলোঁ মই নিজে কৈছোঁ মোৰো একদম আমনি লাগি গৈছে আৰু ভাবিছোঁ যেন সোনকালে ট্ৰেইনিং আৰম্ভ হ'ব লাগে সোনকালে আমি যাব লাগে এক্সাইটেড হৈ আছোঁ এইটো কাৰণে সকলোকে কম অলৱেজ ভালকৈ ট্ৰেইনিং কৰিবা লগতে হয়তো বহুতে বৰ্তমানলৈকে ইকুইপমেণ্ট কিছুমান কিনিব আছে লিংক আছে ডিছক্ৰিপশ্যনত ইকুইপমেণ্টৰ অলৰেডি ময়ো বহুতখিনি বস্তু অৰ্ডাৰ কৰি থৈছোঁ আৰু 2 এদিনৰ পিছতে মোৰ বহুতখিনি বস্তু আহিবগৈ সকলোখিনি দেখাই দিম বহুতে কৈছে যেন দাদা আপুনি কি বস্তু ট্ৰেইনিঙৰ কাৰণে কিনিছে আপুনি দেখাই দিব বুলি অতি সোনকালে দেখাই দিম কাইলৈ নহ'লে পৰহিলৈ প্ৰায় মোৰ 7-9 বস্তু আহিবগৈ PT শ্বুজ DMS শ্বুজ এনেকৈ লগতে বেগ সেনেকৈ আহিবগৈ আৰু স্লিপিং বেগ এনেকৈ বহুতখিনি বস্তু মই অৰ্ডাৰ কৰিছোঁ এইবিলাক আহি যাব সকলোখিনি দেখাই দিম আৰু লিংক এটা ডিছক্ৰিপশ্যন আছে গৈ পিনি যদি লাগে কিনিব পাৰিব তো CM ছাৰে কি কৈছে এইবিলাকৰ বিষয়ে এতিয়া আপোনালোকক লগাই দিছোঁ নিযুক্তিৰ মই 2 এদিনতে ডেটবিলাক ঘোষণা কৰি দিম আমাৰ ৰেণ্ডমাইজেশ্যন বুলি কয় ৰেণ্ডমাইজেশ্যনৰ কাম চলি আছে তাৰ পৰা পোষ্টিঙৰ কাম চলিব প্ৰায় 10-15 দিনৰ এটা প্ৰক্ৰিয়া আছে নৱেম্বৰ অক্টোবৰ মাহটো আমি কোনো কাম কৰিব পৰা নাই সকলোৰে আপোনালোক সকলোৱে জানে পৰিৱেশ নৱেম্বৰত আমি নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিম ডিচেম্বৰত আমি শেষ কৰিম এটাকৈ আমি নিযুক্তি দি যাম প্ৰথমতে LP তাৰপিছত পুলিচ তাৰপিছত গেজেটেড অফিচাৰ ADRE 3 ADRE 4 হেল্থ এনেকৈ প্ৰায় 35,000 নিযুক্তি পাব